গুৱাহাটী মহানগৰীত অটো চালক ৰূপী ডকাইত অটোৰ ভিতৰতে চুৰি দেখুৱাই যাত্ৰীৰ পৰা লুটি নিলে ধন। দিছপুৰ লাষ্টগেটৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নলবাৰীৰ সামতাৰ পৰা জাকিৰ হুছেইন নামৰ এজন লোক বিশেষ কামত গুৱাহাটীলৈ আহিছিল। গণেশগুৰিৰ পৰা 6 মাইললৈ বুলি এখন অটো ভাড়া কৰিছিল লোকজনে। গণেশগুৰিৰ হনুমান মন্দিৰৰ সমীপৰ এটা উপপথৰ নিৰ্জন ঠাইলৈ নি যাত্ৰীজনক চুৰি দেখুৱাই দাবী কৰে ধন। লগত ধনৰ পৰিমাণ কম থকাত ফোনপেৰ পৰা ভয় ভাবুকিৰে ধন নিজৰ একাউণ্টলৈ দিবলৈ বাধ্য কৰে। প্ৰাণৰ মমতাত লোকজনে ড্ৰাইভাৰ ৰূপী ডকাইতটোক ধন দিবলৈ বাধ্য হয়। ডিজিটেল মাধ্যমযোগে ধন লেনদেন কৰাত স্পষ্ট হৈ পৰে লোকজনৰ পৰিচয়। ফোনপেত লোকজনৰ নাম সাইদুৰ ৰহমান বুলি স্পষ্ট হৈছে। এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে। মই আজি নলবাৰীৰ পৰা আহিছিলোঁ 5:30 বজাত। মই দিছপুৰ মানে ব্ৰিজৰ তলত আছিলোঁ। ব্ৰিজৰ তলত মানে বৰষুণ দি আছিল, তাতে ৰৈ আছিলোঁ। অটো ড্ৰাইভাৰ এজন মানে লাগ পালোঁ। অটো ড্ৰাইভাৰজন লাগ পোৱাতে অটো ড্ৰাইভাৰজনে ক'লে বোলে ক'ত যাবা? মই বোলো 6 মাইলত যাম। 6 মাইলত যাম বুলি কওঁতে বোলে বহা। মই বোলো ভাড়া কিমান ল'ব? ভাড়া 30 টকা খুজিলে। ভাড়া 30 টকা যেতিয়া খুজিলে মই দি দিলোঁ 30 টকা। মই ক'লোঁ ঠিক আছে, মই 30 টকা দি দিম ব'লা। তেখেতে মোক লৈ গ'ল, মানে চিধা ৰাস্তাৰে লৈ যোৱা নাই, এটা শ্বৰ্টকাট ৰাস্তাৰে লৈ গৈছে। শ্বৰ্টকাট ৰাস্তাৰে মইতো অচিনাকি জেগা না, মই চিনি নাপাওঁ। তেখেতে মোক অচিনাকি জেগাতে মানে এইফালে ক'ৰবাৰ হনুমান মন্দিৰৰ ইপিনে গলি দি লৈ গৈছে। অলপমান যোৱাৰ জেগাতে মানে আধা ৰাস্তাতে ৰাখি দিছে, এটা সৰু গলিত ৰাখি দি কিনে তেখেতে মোক আৰু ধমকি দিলে বোলে পইচা ওলা আৰু কিমান আছে। মোৰ নাই, মোৰ খুচুৰা পইচা মোক 40 টকা আছিল। 30 টকা আপোনাক দিম বুলি কৈছোঁ। 40 টকা পইচাই আছে, কেছ পইচা মোৰ লগত নাইয়ে। তাৰপিছত কৈছে ফোনপে ওলা। কেছ পইচা 40 টকাটো কাঢ়িছে, তাৰপিছত চুৰি দেখাইছে। চুৰি দেখাই কৈছে ফোনপে ওলা। ফোনপে ওলাব দিওঁতে মই ফোনপে ওলালোঁ। মই বোলো ফোনপেত মোৰ পইচা নাই ভাই, ফোনপেত মোৰ 520 টকা পইচা আছে। তাৰপিছত ফোনপে ওলা, ফোনপেত 500 মাৰা। ফোনপেত 500টো মই মাৰি দিলোঁ, 20 টকাটোতো মাৰিব নোৱাৰি। তাৰপিছত মই 500টো মাৰাৰ পিছত ক'লোঁ বোলে দাদা মোৰ পইচা নাই, আৰু ঘৰত যাবৰো পইচা নাই, 1 টকা পইচা নাই। তেখেতে মানে চুৰি দাবী ধমকি দি কিনে যিটো মানে কৰিছে, মোৰ ভয় লাগি আছে। মই একো ক'ব নোৱাৰা হৈ গৈছোঁ। তাৰপিছত চিঞৰিব নোৱাৰা হৈ গৈছে। এইখিনি জেগাত মানুহ কমেই, প্ৰায় কম। তাৰপিছত মোক তাৰপৰা নুমাই দিলে। নুমাই দি গাড়ী গুচি গ'ল। মই ইপিনে দৌৰি মানে এটা তিনিআলি পাইছোঁ। তিনিআলিটোত মানুহ কেইটামান দেখা পাইছোঁ, অলপ মই তাতে ৰৈ গৈছোঁ।